মুখ্যমন্ত্ৰীয়ে বিস্ফোৰক সংবাদমেল দিছিল আৰু বিস্ফোৰক সংবাদমেলত কেতবোৰ অভিযোগ উত্থাপিত হৈছিল। এই অভিযোগসমূহৰ উত্তৰ গৌৰৱ গগৈয়ে দিব পৰা নাছিল কালিৰ দিনটোত। আজি এখন সংবাদমেলৰ আয়োজন কৰিলে আৰু সংবাদমেলত স্পষ্টীকৰণ দিবলৈ চেষ্টা চলালে গৌৰৱ গগৈয়ে। কিন্তু গৌৰৱৰ এইসমূহ স্পষ্টীকৰণত কিমান বিশ্বাসযোগ্যতা আছে, যুক্তিযুক্ততা আছে, সেই লৈ আমি কথা পাতিম। আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি পাকিস্তানলৈ গৈছিলোঁ, পাকিস্তানলৈ যোৱাৰ কথা স্বীকাৰ কৰিলে গৌৰৱে। চৰকাৰে চিলমোহৰ লগাইহে পাকিস্তানলৈ গৈছিলোঁ বুলি ক'লে গৌৰৱ গগৈয়ে। গৌৰৱে কৈছে, মোৰ ভ্ৰমণৰ বিষয়ে অৱগত আছিল কেন্দ্ৰীয় চৰকাৰ। পাছপোৰ্ট জমা দি ডিপ্ল'মেটিক পাছপোৰ্ট লৈছিলোঁ বুলি কৈছে গৌৰৱে। মুখ্যমন্ত্ৰীৰ অভিযোগ সন্দৰ্ভত গৌৰৱ গগৈৰ সংবাদমেল আৰু গুৰুত্বপূৰ্ণভাৱে কৈছে যে মই তক্ষশিলালৈকে গৈছোঁ। এই তক্ষশিলাক লৈয়ে এতিয়া পুনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আন এক টুইট কৰা পৰিলক্ষিত হৈছে। তক্ষশিলালৈ যোৱা তথ্যটো গৌৰৱ গগৈয়ে নিজে প্ৰকাশ কৰা বুলি কৈছে। আৰু তক্ষশিলা আচলতে ৰাৱালপিণ্ডিত আছে, যি ৰাৱালপিণ্ডিত যোৱা তথ্য পুনৰবাৰ এতিয়া পোহৰলৈ আহিছে আৰু এই ৰাৱালপিণ্ডিতে পাকিস্তানী সেনাৰ হেডকোৱাৰ্টাৰ আছে। কিছু অংশ আমি শুনাই ল'ব বিচাৰিছোঁ। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া কোৱাৰ দৰে স্বয়ং মুখ্যমন্ত্ৰীয়ে এই SIT ৰিপৰ্ট মুকলি কৰাটো নিবিচাৰিছে। তেওঁৰ ওচৰত এই SIT ৰিপৰ্ট আজিৰ পৰা 6 মাহ আগতে জমা হ'ল। নিশ্চয় তেওঁ পৃষ্ঠাৰে পৃষ্ঠাৰে পঢ়িছে, অধ্যয়ন কৰিলে আৰু সেই সময় যিখিনি কথা ক'লে যে 10 ছেপ্টেম্বৰত মই সকলোকে মাতি আনি গোটেইখিনি কথা ফাদিল কৰিম, নিজৰ কথাৰ পৰা পিছুৱাই গ'ল। কিয় কি তেওঁ নিজে অধ্যয়ন কৰিলে আৰু দেখিলে যে যি অভিযোগ ট্ৰেইনিং, ISI, পাকিস্তানী এজেণ্ট, যিমানবোৰ যে অভিযোগ তেওঁ ইমান দিনৰ পৰা উত্থাপন কৰি আছে, এটাও প্ৰমাণ তেওঁ SIT ৰিপৰ্টৰ ভিতৰত নিজে দেখা নাপালে। যাৰ ফলত প্ৰায় 6 মাহ অসমৰ ৰাইজৰ পৰা এই SIT ৰিপৰ্ট তেওঁ লুকাই ৰাখিলে। 6 মাহ। যদি কথাটো ইমানেই গুৰুত্বপূৰ্ণ, যদি কথাটো ৰাষ্ট্ৰীয় সুৰক্ষালৈ সম্পৰ্ক আছে, তেতিয়াহ'লে 6 মাহ কিয় ৰখিব লাগে? যদি ইমানেই ডাঙৰ কথা, যদি কেন্দ্ৰৰ চৰকাৰ, আন্তঃৰাষ্ট্ৰীয় সন্থাৰ সহায় সহযোগ লাগে, তেতিয়া 6 মাহ এইখন ৰিপৰ্টৰ ওপৰত মুখ্যমন্ত্ৰীয়ে কিয় বহি আছে?